নমস্কাৰ সকলোকে, কি খবৰ বাৰু? খবৰ নিশ্চয় পাই। আজি দুপৰীয়া সাজত শাক ভাজি জলকীয়া ভাজি আদা দি অকণমান জলকীয়া ভাজিলোঁ। শাকখিনি দি দিলোঁ আৰু মানুহজনে মোক খাবলৈ ভাল নাপায় যদিও লাগে যদি লৈ থৈছে আৰু খাবলৈ ভাল নালাগে সেইটো কাৰণে লৈছোঁ নালাগে এতিয়া কণী দম পাপৰ ভাজি এনেকৈ ভাতখিনি ধুনীয়াকৈ ভজা অলপমান টাইম লাগিব আৰু ইয়াতে এতিয়া আলু কণী দম বনাম। সৰু সৰু আলু আছিলে তাকে ভাজিলোঁ। আজি কিনো বনাম যিখিনি জলকীয়া জিৰা চিৰা দি মাই মছলা পিঁয়াজ আৰু দুটা বিলাহী আছিলে সৰু সৰু সেইখিনি দিলোঁ ধুনীয়াকৈ। মই ইয়াতে শাক ভাজিখিনি হ'বলৈ হৈছে। এতিয়া শাক ভাজিখিনি হৈ গ'ল আৰু কণী হৈ গ'ল যিহেতু গেছ অফ কৰি দিলোঁ। আৰু শাকৰটো আৰু এটা গমেই পাইছে অকণমান হৈ যায় সেইটো কাৰণে নাভাজাকৈ অলপ হৈ যায়। আৰু চাহ খাবলৈ আছে, মই চাহ খোৱাই নাছিলোঁ সেইটো কাৰণে আৰু একাপ বুলি চাহ খাই ল'ম, খাই পিনে ঘৰত যাম। ধুনীয়াকৈ চাহখিনি হৈ গ'ল। 2 চামুচ চেনি দিলোঁ, অকণমান ইলাচি গুড়ি কুকাৰত চিটিটো মৰাই ল'লোঁ। আৰু ইয়াত কণী দম বনাইছোঁ, সেইখিনি দাইল বনাইছোঁ আৰু গাখীৰ দিয়া চাহ। আৰু মানুহজনে কৈছে আজি যে দাইলখন খাবলৈ খুব বেছি টেষ্ট হৈছে। আৰু জলকীয়া বাৰু আজি মই গছৰ পৰা ছিঙিবলৈ টাইম নাই সেইটো কাৰণে এটা জলকীয়া আছিলে শুকাই গৈছে। আৰু আজিৰ থালিখন আছিলে। বাই বাই।